পাছলৈ নিউজ 18 হাতত আহি পৰিছে অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা বোকাখাটত অতুল বৰাৰ প্ৰাৰ্থিত নিশ্চিত কলিয়াবৰত কেশৱ মহন্তৰ প্ৰাৰ্থিত বগাগাঁৱত পুনৰ প্ৰাৰ্থিত পাব ফণীভূষণ চৌধুৰীয়ে পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা ইফালে বৰহামপুৰ হেৰুৱাব পাৰে এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰহামপুৰ এবাৰ দাবী কৰিছে বিজেপিয়ে বৰহামপুৰত জিতু গোস্বামীয়ে পাব পাৰে টিকট লখিমপুৰৰ পৰা উৎপল দত্ত কমলপুৰ সত্যব্ৰত কলিতা নাহৰকটীয়া নৰেন সোণোৱালে সমষ্টি হেৰুৱাব পাৰে অগপৰ দখলত থকা এই সমষ্টিকেইটা বিচাৰিছে বিজেপিয়ে লখিমপুৰত উৎপল দত্তৰ পৰিৱৰ্তে বিজেপিয়ে দিব খুজিছে মানৱ ডেকাক প্ৰাৰ্থিত টিয়কত ৰেণুপমা ৰাজখোৱাৰ পৰিৱৰ্তে অগপৰ প্ৰাৰ্থিতৰ দাবীদাৰ শ্যামকানু মহন্ত পাটাচাৰকুচি সমষ্টিও এবাৰ হেৰুৱাব পাৰে অগপই ইয়াৰ পৰিৱৰ্তে হাজো আৰু বকু সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা প্ৰবাদ জনাইছো যে নিউজ 18 হাতত আহি পৰিছে অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা বোকাখাটত ইতিমধ্যে প্ৰাৰ্থিত প্ৰায় নিশ্চিত হৈছে অতুল বৰাৰ কলিয়াবৰত কেশৱ মহন্তৰ প্ৰাৰ্থিত নিশ্চিত হৈছে বঙাইগাঁৱত পুনৰ এবাৰ প্ৰাৰ্থিত পাব পাৰে ফণীভূষণ চৌধুৰীয়ে পশ্চিম গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰাৰ্থিত নিশ্চিত হৈছে ইফালে বৰহামপুৰ সমষ্টি এবাৰ হেৰুৱাব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰহামপুৰ এবাৰ দাবী কৰিছে বিজেপিয়ে আৰু বৰহামপুৰত জিতু গোস্বামীয়ে পাব পাৰে টিকট লখিমপুৰৰ পৰা উৎপল দত্ত কমলপুৰ সমষ্টি হেৰুৱাব পাৰে এবাৰ সত্যব্ৰত কলিতা নাহৰকটীয়া নৰেন সোণোৱালে সমষ্টি হেৰুৱাব পাৰে আনহাতে অগপৰ দখলত থকা এই সমষ্টিকেইটা এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰিছে লখিমপুৰত তেওঁলোকে দিব বিচাৰিছে উৎপল দত্তৰ সলনি মানৱ ডেকাক টিয়কত ৰেণুপমা ৰাজখোৱাৰ পৰিৱৰ্তে অগপৰ প্ৰাৰ্থিতৰ দাবীদাৰ শ্যামকানু মহন্ত পাটাচাৰকুচি সমষ্টিও এবাৰ হেৰুৱাব অগপই ইয়াৰ পৰিৱৰ্তে হাজো আৰু বকু সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা এনেদৰে এতিয়া সম্ভাৱ্য প্ৰাৰ্থী তালিকা আহি পৰিছে নিউজ 18 হাতলৈ কিন্তু ইতিমধ্যে চূড়ান্ত হোৱা নাই এতিয়াও এখন প্ৰাৰ্থী তালিকা ইয়াৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা অসম গণ পৰিষদৰ এখন প্ৰাৰ্থী তালিকা য'ত ইতিমধ্যে বহুকেইটা সমষ্টি বা অসম গণ পৰিষদে হেৰুৱাব পাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে 4টা সমষ্টি বিচাৰিছে তেওঁলোকৰ পৰা আৰু আন 5টা সমষ্টি এৰি দিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক কিন্তু এই আসন ভাগ বতৰা বা আসন বুজাবুজিক লৈ তেওঁলোকৰ মাজত কিছু এতিয়া মতানৈক্য চলি আছে বা কিছু ক্ষেত্ৰত তেওঁলোকে মীমাংসা উলিয়াব পৰা নাই গতিকে কেন্দ্ৰীয় কমিটিৰ হাততে আছে সিদ্ধান্ত আৰু ইতিমধ্যে নতুন দিল্লীৰ অব্যাহত আছে ইখনৰ পিছত সিখনকৈ বৈঠক আৰু ইতিমধ্যেই UPPL GSP আৰু বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক এই মুহূৰ্তত হৈ আছে নতুন দিল্লীত আৰু হয়তো কিছুমান পিছতে অধিক তথ্য আমি লাভ কৰিম কিন্তু এতিয়া আমি জনাইছোঁ যে যিখন সম্ভাৱ্য তালিকা সেই সন্দৰ্ভত ইতিমধ্যে আমি জনাইছোঁ আৰু নিউজ 18 হাতত আহি পৰিছে অগপৰ এই সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন য'ত ইতিমধ্যে অগপৰ হাতৰ পৰা 4 পৰা 5টা সমষ্টি তেওঁলোকে যাব পাৰে হেৰুৱাব পাৰে আৰু বিজেপিয়ে সেইকেইটা সমষ্টি তেওঁলোকৰ নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা বিবেচনা কৰি আছে কিন্তু আন হাজোকে আদি কৰি আন কেইবাটাও সমষ্টি অসম গণ পৰিষদক এবাৰ এৰি দিব ভাৰতীয় জনতা পাৰ্টীয়ে আৰু বোকাখাটৰ পৰা এবাৰ অতুল বৰাৰ প্ৰাৰ্থিত প্ৰায় নিশ্চিত হৈ পৰা পৰিলক্ষিত হৈছে কলিয়াবৰৰ পৰা এবাৰ প্ৰাৰ্থিত পাব পাৰে কেশৱ মহন্তই বঙাইগাঁৱত পুনৰ প্ৰাৰ্থিত পাব ফণীভূষণ চৌধুৰীয়ে আৰু পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা কিন্তু আৰু দেখিবলৈ পোৱা গৈছে যে মুঠতে এবাৰ অসম গণ পৰিষদৰ হাতৰ পৰা তেওঁলোকৰ 4টা বা 5টা সমষ্টি হয়তো যাব পাৰে আৰু বৰহামপুৰ সমষ্টি এবাৰ হেৰুৱাব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গতিকে আসন ভাগ বতৰা কেন্দ্ৰ কৰি ইতিমধ্যে অব্যাহত আছে তেওঁলোকৰ মাজত কিছু চিন্তা চৰ্চা এই মুহূৰ্তত নিউজ ডেস্কত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা অসীম ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বহুকেইটা সমষ্টি এবাৰ অসম গণ পৰিষদৰ হাতৰ পৰা যাব পাৰে তাৰ সলনি ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে গতিকে কেনেধৰণৰ সম্ভাৱ্য তালিকা এবাৰ কেনেধৰণৰ তথ্য হ'ব পাৰে নতুন মুখৰ সম্ভাৱনা আছে এবাৰ এইখন তালিকাত হয় ৰশ্মিতা এই মুহূৰ্তলৈকে যদিও প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই বা ৰাজহুৱাকৈ ঘোষণা কৰা নাই কিন্তু দেখা গৈছে যে এইবাৰ অগপ কিছু বিপদত পৰিছে 2016 চনৰ নিৰ্বাচনতকৈ অগপ এইবাৰ কিছু হেৰুৱাব লগা পৰিস্থিতি এটা সৃষ্টি হৈছে কিয়নো যে কেইবাটাও সমষ্টিত বিজেপিৰ শক্তিশালী দাবীদাৰ থকাৰ বাবে অগপৰ এই সমষ্টিকেইটা বিজেপিয়ে দাবী কৰিছে আৰু অগপৰ নেতৃত্ব এতিয়া আপোচ মীমাংসালৈ আহিবলৈ আহাৰটো প্ৰায় নিশ্চিত হৈ পৰিছে কিয়নো তেওঁলোকৰ হাতত আৰু সময় নাই কাৰণ মনোনয়ন দাখিল কৰা সময় আহি পৰিছে আৰু নিৰ্বাচনী প্ৰচাৰৰ কথা আছে গতিকে তেওঁলোকে যিমান যুঁজ কৰিছে যে সমষ্টিকেইটা নিজৰ হাতত ৰাখিবলৈ কিন্তু দেখা গৈছে যে বিজেপিৰ হাইকমাণ্ডৰ ওচৰত বা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত অগপৰ নেতৃত্বই কিছু আপোচ মীমাংসা কৰিবলৈ বাধ্য হ'ব আৰু সেইকাৰণে হয়তো কেইবাটাও সমষ্টি তেওঁলোকে নিজৰ হাতত থকাৰ পাছতো বিজেপিক এৰিবলৈ বাধ্য হ'ব ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰফুল্ল কুমাৰ মহন্তৰ বহৰমপুৰ সমষ্টিটো হয়তো অগপই এবাৰ হেৰুৱাব লগা হ'ব পাৰে যিটো অগপৰ বাবে এটা ডাঙৰ আঘাত হ'ব বা প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে বা তেওঁৰ
ৰাজনীতিৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বানমূলক হ'ব যদিও অগপৰ যিখন ইয়াত মিটিং অনুষ্ঠিত হৈছিল বা বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছিল তাত প্ৰফুল্ল কুমাৰ মহন্তক ব্ৰহ্মপুৰতে টিকট দিয়া হ'ব বুলি নিশ্চিত দিছিল আৰু প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তেও সাংবাদিকতাত ঘোষণা কৰিছিল যে ব্ৰহ্মপুৰ সমষ্টি প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিব কিন্তু দেখা গৈছে যে এতিয়া গুৱাহাটীৰ পৰা যেতিয়া দিল্লীলৈ গোটেই বৈঠক উঠি গ'ল বা এতিয়া তাত যিখন বৈঠক হৈছে তাত কিন্তু ব্ৰহ্মপুৰক লৈ টনা আজোৰা চলিছে আৰু আমাৰ হাতত যি তথ্য আহিছে যে ব্ৰহ্মপুৰ হয়তো অগপই হেৰুৱাটো নিশ্চিত হ'বগৈ আৰু ইতিমধ্যে বিজেপিৰ এজন নেতা বিগত নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল গতিকে জিতু গোস্বামীয়ে হয়তো ব্ৰহ্মপুৰ সমষ্টিত টিকট পোৱাৰ সম্ভাৱনা আছে ইফালে অগপই কমলপুৰ সমষ্টিটো হয়তো বিজেপিৰ হাতত এৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব তেওঁ এজন সম্ভাৱ্য এজন অগপৰ সম্ভাৱনাপূৰ্ণ নেতা সত্যব্ৰত কলিতা গতিকে কমলপুৰ এৰি দিব লগাটো অগপৰ বাবে এটা ডাঙৰ ছেটবেক হ'ব আৰু অগপৰ বাবে এটা ডাঙৰ দুৰ্বলতা হ'ব একেদৰে লখিমপুৰ সমষ্টি তাত কেইবাবাৰো বিধায়ক উৎপল দত্তৰো এতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁ কৈ আছে যে সমষ্টিটো আমি কোনো কাৰণতে এৰি নিদিওঁ দিল্লীত তেওঁ নিজে উপস্থিত আছেগৈ তেওঁ যাতে সমষ্টিটো ধৰি ৰাখিব পাৰে সেয়া প্ৰচেষ্টা চলাইছে কিন্তু দেখা গৈছে যে উৎপল দত্তইও হয়তো বিজেপিক এই সমষ্টিটো এৰি দিব লগা হ'ব পাৰে অগপ নেতৃত্বেও যদিও এই মুহূৰ্তলৈকে যুঁজ বাগৰ চলাই আছে সমষ্টিকেইটা নিজৰ হাতত ৰাখিবৰ বাবে কিন্তু লখিমপুৰ সমষ্টি হয়তো তেওঁলোকে হেৰুৱাব লগা হ'ব পাৰে ইয়াৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে আৰু বিজেপিয়ে পূৰ্বৰ কংগ্ৰেছ নেতা মানৱ ডেকাক তাত প্ৰক্ষেপ কৰিব খুজিছে গতিকে এই মুহূৰ্তত আমাৰ হাতত যিটো তথ্য আহি পৰিছে যদি একো সাল সলনি নহয় বা অগপৰ নেতৃত্বই যদি আপোচ মীমাংসালৈ আহেগৈ তেনেহ'লে হয়তো লখিমপুৰ পাটাচাৰকুচি কমলপুৰ আৰু ব্ৰহ্মপুৰ সমষ্টি হয়তো তেওঁলোকে হেৰুৱাব লগা হ'ব পাৰে তাৰ বিপৰীতে অগপক সন্তুষ্ট কৰিবৰ বাবে বিজেপিয়ে তেওঁলোকক বকু তাৰ পাছত হাজু সমষ্টি দুটা অগপক এৰি দিব খুজিছে যদিও অগপ নেতৃত্বই সেইটোত সৈমান হোৱা নাই কিন্তু সামগ্ৰিকভাৱে যিটো দেখা গৈছে যে 2016 চনৰ নিৰ্বাচনত অগপক বিজেপিয়ে যিদৰে আঁকোৱালি লৈছিল বা যিদৰে অগপৰ সহায় অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি যিটো ধাৰণা লৈ তেওঁলোকে অগপক গুৰুত্ব দিছিল কিন্তু 2021 চনৰ এবাৰ নিৰ্বাচনত অগপ যেন বিজেপিৰ ওচৰত বহু পৰিমাণে দুৰ্বল হৈ পৰিছে বা অগপই বিজেপিৰ ওচৰত বেছি কম্প্ৰমাইজ কৰিব লগা হৈছে কাৰণ অগপ নেতৃত্বই আগৰ পৰা কৈ আছিল যে আমাক 40টা সমষ্টি আমি দাবী কৰিছোঁ যদিও 40টা সমষ্টিত অগপই প্ৰাৰ্থিত্ব দিব নোৱাৰে বা সেই ধৰণৰ তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী নহয় কিন্তু 40টাটো দূৰৰ কথা যে অগপৰ যিকেইটা সমষ্টিত নিজৰ প্ৰাৰ্থী আছে বা নিজৰ বিধায়ক আছে সেই সমষ্টিকেইটাতে হেৰিব লগা পৰিস্থিতিটো অতি দুৰ্ভাগ্যজনক বুলি বিবেচিত হ'ব নিশ্চয় অসীমা আৰু দেখিবলৈ পোৱা গৈছে পূৰ্বতে য'ত আচলতে অসম গণ পৰিষদৰ ভেটি কিছু দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে যেনে ধৰক উত্তৰ লখিমপুৰ য'ত হিমন্ত বিশ্ব শৰ্মাই চাইকেল ৰেলী কৰিছিল দীৰ্ঘদিন ধৰি তেওঁলোকে এই সমষ্টিকেইটা নিজৰ দখললৈ আনিবলৈ নিজৰ আয়ত্তলৈ আনিবলৈ দীৰ্ঘদিনীয়া এক পৰিকল্পনা আছিল যাৰ ফলত তেওঁলোকে এতিয়া অসম গণ পৰিষদৰ পৰা এই সমষ্টিকেইটা ল'বলৈ অগ্ৰসৰ হৈছে য'ত হিমন্ত বিশ্ব শৰ্মাই বহু দিনৰ পৰা তাতে চাইকেল ৰেলী কৰি বা বিভিন্ন ধৰণৰ প্ৰচাৰ কাৰ্য চলাই সেই লোকসকলক বিজেপিৰ আকৃষ্ট কৰাৰ কৌশল দীৰ্ঘদিনীয়া তেওঁলোকে চলাই আহিছিল যাৰ ফল আজি অসম গণ পৰিষদে ভোগ কৰিবলগীয়া হৈছে হয় সেইটোতো হয় যে যোৱা টিকট নিশ্চিত হোৱাৰ আগতে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিভিন্ন অঞ্চলত সমাৱেশ পাতিছিল আৰু সেই সমষ্টিবিলাক য'ত অগপৰ দখলত থকা সমষ্টিবিলাকতো তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু এতিয়া তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ দেখা গৈছে যোৱা 5 বছৰত অগপৰ সমষ্টিসমূহত বিজেপিৰ বহু নেতা ওলাই আহিছে আৰু সেই নেতাবিলাকৰ মাজত বহুত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ গতিকে সেই নেতাসকলেও বহুত জোৰ দিছে যাতে এই সমষ্টিটো এবাৰ বিজেপিক এৰি দিব নালাগে কাৰণ তেওঁলোকে আজি 5 বছৰ ধৰি বা তাৰ আগতেও বিজেপিৰ হকে কাম কৰি আহিছে বিজেপিক লৈ তেওঁলোকে দিনে নিশাই কষ্ট কৰিছে গতিকে নিৰ্বাচনৰ সময়ত সমষ্টিটো তেওঁলোকে বিজেপিক এৰি দিব খোজা নাই সেইটো কাৰণে আচলতে এই যিটো হেঁচা পৰিছে এই সমষ্টিসমূহৰ পৰা যে এই সমষ্টিসমূহৰ পৰা বিজেপিৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ যিটো হেঁচা পৰিছে সেই হেঁচাত আচলতে বিজেপিৰ নেতৃত্বই সৈমান হ'বলৈ বাধ্য হৈছে আৰু অগপেও তেওঁলোকে হয়তো আপোচ মীমাংসালৈ আহিবলৈ বাধ্য হ'ব নিশ্চয় অসীম ধন্যবাদ জনাইছোঁ কিন্তু আপুনি জনোৱাৰ বাবে আৰু সম্ভাৱ্য তালিকাখনৰ কথা ইতিমধ্যে আমি জনাইছোঁ কিন্তু প্ৰকৃত যিখন তালিকা আজি সন্ধিয়াৰ ভাগলৈ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম গণ পৰিষদৰ আৰু ইতিমধ্যে বহুকেইটা সমষ্টি তেওঁলোকে আপোচ কৰিবলগীয়া ঘটনা হৈছে কেইবাটাও সমষ্টি তেওঁলোকৰ হাতৰ পৰা এবাৰ যাব পাৰে ভাৰতীয় জনতা পাৰ্টী সেইকেইটা সমষ্টি বিচাৰিছে নিজৰ দখললৈ আৰু এই মুহূৰ্তত ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখন সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছৰ 5টা গেৰাণ্টি কেম্পেইনৰ ওপৰত এই সংবাদমেল
সংবাদমেলত AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ মুকুল ৱাছনিক, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চাৱান, APCCৰ সভাপতি ৰিপুণ বৰা, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কেম্পেইনিং কমিটিৰ অধ্যক্ষ প্ৰজ্যোত বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈ উপস্থিত আছে। পোনপটীয়াকৈ লৈ গৈছো। তেওঁলোকে এটা আনপ্ৰেক্টিকেল কথা কৈ সকলোকে সপোন দেখুৱাই দিলে যে 25 লাখ নিবনুৱা আছে অসমত, 36 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা, আৰু তাৰ ভিতৰত 25 লাখত তেওঁলোকে চাকৰি দিয়ে দিম বুলি। গতিকে সেইকাৰণে 16 চনত গোটেই যুৱক যুৱতীসকল উঠি পৰি লাগিছিল যে বিজেপিক শাসনত আনিবৰ কাৰণে, কাৰণ সকলোৱে ভাবিছিল যে শাসনলৈ আহিয়েই ছমাহৰ ভিতৰত 25 লাখ যুৱক যুৱতীক যেতিয়া কৰ্মসংস্থাপন দিব সকলোৱে উঠি পৰি লাগিছিল। কিন্তু 5টা বছৰত আপোনালোকে দেখিলে যে তেওঁলোকে 25 লাখ বাদ দিয়ক, 1 লাখ বাদ দিয়ক, মাত্ৰ চৰকাৰী তথ্য মতে 80,000ক এতিয়ালৈকে কৰ্মসংস্থাপন দিছে। অকল গভৰ্ণমেণ্ট চাকৰি নহয়, বিভিন্ন ক্ষেত্ৰত 80,000ক তেওঁলোকে কৰ্মসংস্থাপন এতিয়ালৈকে দিব পাৰিছে, 1 লাখো তেওঁলোকে দিব নোৱাৰে। তাতোতকৈ ডাঙৰ কথাটো হৈছে গভৰ্ণমেণ্টৰ কমিটমেণ্ট, তেওঁলোকৰ যিটো কমিটমেণ্ট, দায়বদ্ধতাটো যে চাকৰিটো ক্ৰিয়েট নকৰিলে নকৰি, যিখিনি গভৰ্ণমেণ্টৰ হাতত চাকৰি আছিল সেইখিনিও তেওঁলোকে নিয়োগৰ ব্যৱস্থা নকৰিল। এতিয়া অসম চৰকাৰৰ চৰকাৰী বিভাগত 58,000 পোষ্ট, চেংচন পোষ্ট ভেকেণ্ট হৈ পৰি আছে, 58,000, আৰু 20,000 শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ বেকলগ পোষ্ট। শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছৰ বেকলগ পোষ্ট তেওঁলোকে ফিল আপ কৰা নাই 20,000। নৰ্মেল পোষ্ট 58,000 চেংচন পোষ্ট আজিলৈকে এই চৰকাৰে, বাকীটো বাদ দিয়ক, এইখিনিতো হাতত থকা পোষ্টখিনিও তেওঁলোকে নিয়োগৰ কাৰণে ব্যৱস্থা নকৰিল। যি পুলিচত নিয়োগৰ ব্যৱস্থা কৰিছিল সেইটো আপোনালোকে জানে, কুৱেশ্যন পেপাৰ লিকিং হৈ এনেকুৱা ঘটনা হ'ল। গতিকে আমি কংগ্ৰেছ পাৰ্টীয়ে, আমাৰ অসমৰ কংগ্ৰেছে, আমি আজি এই কথাও আপোনালোকৰ ওচৰত ঘোষণা কৰিছোঁ। আমাৰ চৰকাৰ হোৱাৰ পিছত 5 লাখ পোষ্ট আমি ক্ৰিয়েট কৰিম। জব ক্ৰিয়েশ্যন বুলি বিভাগ এটা আমাৰ এটা মন্ত্ৰালয় খোলা হ'ব, আৰু এই প্ৰথম প্ৰায়ৰিটি কাম হ'ব আমাৰ যি 58 লাখ চেংচন পোষ্ট খালী হৈ, 58,000, যি 58,000 খালী হৈ চেংচন পোষ্ট পৰি আছে, আৰু শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছৰ যি বেকলগ পৰি আছে, সেই অগ্ৰাধিকাৰ ভিত্তিত আমি সেইখিনি প্ৰথমে আমি তাৰ নিয়োগৰ ব্যৱস্থা কৰিম, আৰু ছাইড বাই ছাইড আমি 5 লাখ পোষ্ট ক্ৰিয়েট কৰি, বৰ্তমান অসমত 4,37,000 আছে, আৰু পপুলেশ্যনৰ পৰা যদি চাই এইটো কোনো আচৰিত, আমি সেইখিনি আমাৰ গোটেই যি আমাৰ নিৰ্বাচন ইস্তাহাৰ ওলাব তাত ডিটেইলছ অপাৰেশ্যনেল পাৰ্ট থাকে, কেনেকৈ ক্ৰিয়েট হ'ব কি, সেইকাৰণে সেইখিনি মই আজি ইয়াত ডিটেইলছ ক'ব খোজা নাইকিয়া, মই সংক্ষিপ্ততে এইখিনিয়ে কথা ক'ব খুজিছোঁ। আৰু এতিয়া মই জিতেন্দ্ৰ সিং ডাঙৰীয়া নেক্সট স্পীকাৰক কল কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া দেৱব্ৰত শইকীয়াই তেখেতৰ বক্তব্য ৰাখিব। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক মই আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক ধন্যবাদ জনাইছোঁ। ব্যক্তিগতভাৱে আজি আমাৰ বাবে এটা আনন্দৰ দিন যে জুমলা পাৰ্টীৰ যি জনগণ বিৰোধী নীতি, এই নীতিয়ে কেনেকৈ ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু ব্যৱসায়সমূহ ধ্বংস কৰিলে আমি সকলোৱে এই কথাখিনি ইতিমধ্যে অৱগত হৈছোঁ। আৰু বিশেষকৈ অসমতো যোৱা সময়ছোৱাত অসমৰ ধন সম্পদ কেনেকৈ গুজৰাটৰ 2-3টা ব্যৱসায়িক প্ৰতিষ্ঠানৰ হাতত তুলি দিয়া হৈছে, এই কথাও আজি অসমৰ ৰাইজে অনুভৱ কৰে। অসমৰ বিভিন্ন যিসমূহ চাহ উদ্যোগ, এই চাহ উদ্যোগসমূহো এতিয়া গুজৰাটৰ ব্যৱসায়িক খণ্ডই হস্তগত কৰিছে। ঠিক তেনেকৈ অন্যান্য বিভিন্ন ঠিকাঠুকলি ডিজিটেল ইণ্ডিয়াৰ নামত, অনলাইন কৰাৰ নামত অসমৰ বহু উদ্যোগীক আজি তেওঁলোকে এটা বিপদত পেলাইছে। আমি ব্যক্তিগত খণ্ডৰ সম্ভাৱনাৰ বিষয়ে বিভিন্ন অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ মতামত লৈছোঁ।
আৰু আমি বুজিছোঁ যে ব্যক্তিগত খণ্ডৰ দ্বাৰা 5 বছৰত 25 লাখ চাকৰি সৃষ্টি কৰিব পৰা যায়। চৰকাৰী ঠিকা বিকলিৰ এটা বুজন অংশ আগন্তুক সময়ত থলুৱা ব্যৱসায়ীৰ বাবে সংৰক্ষণ কৰাৰ বাবে আমি ব্যৱস্থা কৰিম আৰু ব্যক্তিগত খণ্ডত সৃষ্টি হোৱা চাকৰিৰ এটা অংশ থলুৱা প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ লগতে অসমত যিমান চৰকাৰী খণ্ডৰ উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে এই সমূহতো যাতে স্থানীয় নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পায় তাৰ বাবে ব্যৱস্থা কৰা হ'ব। আৰু আপোনালোকৰ নিশ্চয় মনত আছে অসম বিধানসভাত আমি বিৰোধী দলে 2018 চনত এখন আইন পাছ কৰাইছোঁ যিখনৰ যোগেদি ষ্টেট আৰু চেণ্ট্ৰেল PSU বিলাকৰ 80% দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি অসমৰ থলুৱা যুৱক যুৱতীৰ বাবে ৰাজ্যখনৰ পৰা ইয়াৰ সম্প্ৰচাৰ ইতিমধ্যে আমি জনাইছোঁ যে আগন্তুক নিৰ্বাচনৰ অৰ্থাৎ কংগ্ৰেছৰ 5টা গেৰাণ্টিক লৈ কেম্পেইনৰ ওপৰত এই সংবাদমেল সম্বোধন কৰা হৈছে আৰু ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ দুদিনীয়া অসম ভ্ৰমণছোৱা তেওঁ ইতিমধ্যে 5টা গেৰাণ্টিৰ কথা উল্লেখ কৰিছে য'ত ইতিমধ্যে আন্দোলন যি আইন আছে সেয়া বাতিল কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে লগতে গৃহিণীসকলক প্ৰতি মাহে 2000 টকা দিয়া হ'ব লগতে নিবনুৱা যিসমূহ সমস্যা আছে যিসমূহ খালী হৈ থকা চৰকাৰী পদ আছে সেইসমূহত থলুৱা লোকক নিযুক্তি দিয়া হ'ব অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাতে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু কংগ্ৰেছ বৰ্তমান অৱতীৰ্ণ হৈছে 5টা তেওঁলোকৰ গেৰাণ্টিৰ সৈতে নিৰ্বাচনী ইস্তাহাৰ আৰু লগতে তেওঁলোকৰ যিসমূহ দেখিবলৈ পোৱা গৈছে যে সভা সমিতি য'ত তেওঁলোকে 5টা গেৰাণ্টিৰ কথা উল্লেখ কৰিছে আৰু শাসনাধিষ্ঠ বৰ্তমান বিজেপি চৰকাৰখনৰ বিৰুদ্ধাচৰণ কৰি এনেদৰে তেওঁলোকে আইন বাতিল কৰিব তেওঁলোকৰ যদি চৰকাৰ হয় সেই প্ৰসংগৰে বৰ্তমান এখন সংবাদমেল সম্বোধন কৰি থকা হৈছে। টিভিত প্ৰথমবাৰৰ বাবে আহি আছে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ য়াং জিনিয়াছত থাকিব উৰিষ্যাৰ 10 বছৰীয়া বাঁহী বাদক নিৰ্বাণ ৰায়। অনুষ্ঠান প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত। मेरा नाम अनिर्बाण रॉय है। मैं क्लास 5 में पढ़ता हूँ। मैं 10 साल का हूँ और मैं एक फ्लूट प्लेयर हूँ। ये है यंग जीनियस जिसकी सुबह और शाम की साथी बांसुरी है। ये है यंग जीनियस जो 4.5 साल की उम्र से बांसुरी थाम चुका था, जिसके पास अब 100 से ज्यादा बांसुरियां हैं, जिसके गुरु उसके पिता हैं। मेरा एम है कि वन डे मेरा ये जो बांसुरी का धुन है वो सारा वर्ल्ड में बजे और इवन मून तक। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले उड़ीसा के अनिर्बाण रॉय के साथ। जब मैं रात में सोता हूँ तो पापा कोई ना कोई राग चला देते हैं, वो मैं 80% या 90% बजा देता हूँ। ये अच्छा सिस्टम है, रात को राग ऑन करके अपलोड और सुबह उठ के बांसुरी पे डाउनलोड। जो प्रतिष्ठित MS सुब्बलक्ष्मी फेलोशिप पाने वाले सबसे छोटे बच्चों में से एक है, जिसे सुरेश वाडकर ने मास्टर मदन अवार्ड से नवाजा, जिसके वीडियो YouTube पर 20 लाख से ज्यादा बार देखे गए। मैं श्योर हूँ कि गॉड मेरे लिए कुछ अच्छा ही प्लान करके रखे है। आ रहा है ये यंग जीनियस। CPIMক এৰিলে মহাজোঁটে CPIMে বিচাৰিছিল 3টাকৈ সমষ্টি শিলচৰ সমষ্টি বিচাৰিছে CPIMে শিলচৰতো এতিয়াও হোৱা নাই কোনো সিদ্ধান্ত মৰিগাঁও CPIMৰ প্ৰাৰ্থী হ'ব গুণীন মহন্ত পুনৰবাৰ জনাইছোঁ যে সৰভোগ আৰু ৰঙিয়া সমষ্টি CPIMক এৰিছে মহাজোঁটে CPIMে বিচাৰিছিল 3টা সমষ্টি বৰ্তমান 2টাকৈ সমষ্টি তেওঁলোকক এৰি দিয়া হৈছে সৰভোগ আৰু ৰঙিয়া আৰু বৰ্তমান শিলচৰ সমষ্টি বিচাৰিছে CPIMে শিলচৰতো এতিয়াও হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত মৰিগাঁৱত CPIMৰ প্ৰাৰ্থী CPI প্ৰাৰ্থী হ'ব গুণীন মহন্ত সৰভোগ আৰু ৰঙিয়া সমষ্টি তেওঁলোকক এৰি দিয়া হৈছে 3টা সমষ্টি বিচাৰিছিল শিলচৰ সমষ্টি এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই মৰিগাঁও CPI প্ৰাৰ্থী হ'ব গুণীন মহন্ত টিভিত প্ৰথমবাৰৰ বাবে আহি আছে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ য়াং জিনিয়াছত থাকিব উদ্ভাৱক সূৰ্য ভাসিন অনুষ্ঠান সম্প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত
Hi, I'm Shoaib Haseen. I'm 14 years old. I'm an innovator and I love making things. ये है यंग जीनियस जो अपने रोबोट के सहारे खुशियां फैलाना चाहता है। ये है यंग जीनियस जिसकी टीम वर्ल्ड रोबोटिक्स ओलंपियाड जीतकर दुनिया पर छा गई। I have a workshop which I like to call my DNT lab, Design and Technology. ये वो आविष्कारक है जिसने कबाड़ी के सामान से सस्ता पानी और हवा का प्यूरिफायर बना डाला। मैंने बहुत चीजें बनाए हैं जैसे कि हमारे पास ये UV किलर है, मैंने एक एयर प्यूरिफायर भी बनाया है और एक स्टिक फॉर द ब्लाइंड भी बनाया है। जिसने प्लास्टिक से मुक्ति पाने के लिए वैक्स पेपर के डिब्बे बना दिए। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले दिल्ली के शौर्य हसीन के साथ जो नेत्रहीनों के लिए सेंसर वाली छड़ी बना रहा है, जो अपने आविष्कार पेटेंट करवाकर कमाई नहीं करता बल्कि सबके साथ बांटकर दुआएं कमाता है। हमने ब्लाइंड स्कूल को वादा करा है कि जब पूरा हो जाएगा और मैन्युफैक्चर होएगा तब हम उन्हें फ्री में सारे स्टिक्स देंगे ताकि वो खुश हो जाए। बहुत बढ़िया, बहुत बढ़िया, बहुत बढ़िया। आ रहा है ये यंग जीनियस। সোনাৰ বিজেপি কাৰ্যালয় দলীয় যোগদান কাৰ্যসূচী ৰাজ্যসভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ দাসৰ উপস্থিতিত শতাধিক লোকে বিজেপিত যোগদান কৰিছে। আনহাতে সোণাৰী আৰু মাহমৰা দুয়োটা সমষ্টিতে বিজেপি প্ৰাৰ্থী বিপুল ভোটৰ জয়ী হ'ব বুলি মন্তব্য কৰিছে সাংসদ কামাখ্যা প্ৰসাদ দাসে। অসমখনক কেনেধৰণে সজাব, কি ধৰণে সজাব, অসমৰ মানুহক অৰ্থনৈতিক দিশত কোন দিশে আগবঢ়াব, মানুহৰ মাজত সমিলমিল কেনেকৈ প্ৰতিষ্ঠা হ'ব, কেনেকৈ বৰাকাৰ ব্ৰহ্মপুত্ৰ মানুহৰ মাজত এটা সমন্বয় স্থাপিত হ'ব। আগতে বৰাক ব্ৰহ্মপুত্ৰ বেলেগ ধৰণে মানুহে ভাবিছিল, আজি কিন্তু নাভাবে। এই গোটেই